ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ 9 নম্বৰ পাঠ্যি। এইটো হৈছে আমাৰ ইণ্টাৰনেটৰ তিতা মিঠা। আজি এইটো আমি আলোচনা কৰিম, গতিকে তোমালোকে মনোযোগ সহকাৰে ভিডিঅ'টো চাব বুলি আশা থাকিল। লেচনটো আমি প্ৰথমতে উলিয়াই লওঁ। মই গোটেইখিনি কুৱেশ্যন যুগুত কৰি লৈছোঁ, তোমালোকে ফালৰ পৰা লিখি ল'বা। চাবা, ইণ্টাৰনেটৰ তিতা মিঠা। এইটো হৈছে ডক্টৰ প্ৰণয় দত্তৰ দ্বাৰা ৰচিত। এটা ভিডিঅ' দীঘল হ'লেও আমি এটা ভিডিঅ'তে কুৱেশ্যনখিনি গোটেইখিনি দি শেষ কৰি দিম। কুৱেশ্যন সিমান নাই এইটো লেচনত, কুৱেশ্যন কমেই আছে, কিন্তু যিখিনি আছে বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনি চোৱা, এইখিনি মই একফালৰ পৰা তোমালোকৰ লগত আলোচনা কৰিম। মই পাঠৰ অনুশীলনীত থকাৰ বাহিৰেও পাঠৰ ভিতৰৰ কুৱেশ্যনবোৰো মই তোমালোকৰ লগত আলোচনা কৰিম। চোৱা, 1 নম্বৰটোত দিয়া আছে ভাৱ বিষয়কৰ, 1 নম্বৰটোত দিয়া আছে চমুকৈ উত্তৰ লিখা। ক নম্বৰটো হৈছে দেউতাকে কুঁৱলী কিয় কম্পিউটাৰ উপহাৰ দিছিল। চাবা, 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাই জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাই জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ইণ্টাৰনেট কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। কি কৈছে? ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ, এই শব্দকেইটাৰ প্ৰথম অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দটো সৃষ্টি হৈছে। এইটো এটা ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন। মানে ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছৰ পৰা কেইটামান শব্দৰ অংশ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। দেখিছানে? এতিয়া আমি যে কওঁ নেট নাই, এই নেটটো কেনেকৈ সৃষ্টি হৈছে, ক'ৰ পৰা আহিছে, ইয়াতে ধুনীয়াকৈ দিয়া আছে। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চাবা। গ নম্বৰ প্ৰশ্নটোত দিয়া আছে কুঁৱলীয়ে প্ৰথমতে কালৈ ইমেইল কৰিছিল। কুঁৱলীয়ে প্ৰথমতে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। তাৰপিছত চাবা, পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। ভাইৰাছৰ সম্পূৰ্ণ নাম হৈছে ভাইৰাছ ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰচাইজ। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চাবা, www বা ৱেব কি? পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সাময়িক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ wwwৰ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব বোলে। www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবাবে সহজতে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। গতিকে এইটো এটা আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকৰ পৰীক্ষাৰ অহাৰ চান্স আছে। তাৰে পিছৰটো চাবা, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ তথা নিজস্ব দৃষ্টিভংগীৰে ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। তাৰে পিছৰ কুৱেশ্যনটো চাবা,
4 নম্বৰ কুৱেশ্যনটো চাবা ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ইণ্টাৰনেটেৰে কুঁৱলীৰ মন মগজু সম্পূৰ্ণৰূপে অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে তাই ইমেইলৰ সোৱাদত ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদগ্ৰীৱ হৈ পৰিল কুঁৱলীয়ে নীতি শিক্ষা তথা পুৰণি চিনেমা সুগায়ক নায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে তাৰে পিছৰ প্ৰশ্নটো চাওঁ ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ভাইৰাছ ইয়াৰ সম্পূৰ্ণ ৰূপ হৈছে ভিজুৱেল ইনফৰমেশ্যন ৰিচোৰ্চ আণ্ডাৰ চাইজ ই হৈছে এক ধ্বংসনাশক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম ই নিজকে কম্পিউটাৰত থকা প্ৰগ্ৰাম বা ফাইলৰ লগত সংযুক্ত কৰি এইবোৰত বিজুলি ঘটাব পাৰি আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ বিজুতি ঘটাব পাৰে গম পাইছানে অনুমতি নোলোৱাকৈও বিজুতি ঘটাব পাৰি তাৰে পিছত 6 নম্বৰ প্ৰশ্নটো চাবা এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা কোন ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা এইটো লেচনৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটোৱে চোৱা ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে কথাষাৰৰ বক্তা শাৱানা বাইদেউ ইয়াত ইণ্টাৰনেটৰ ভাল সুবিধাখিনিক মিঠা সুবিধা আৰু অসুবিধাখিনিক তিতা অসুবিধা বুলি কোৱা হৈছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত চৰিত গতিৰে আগবঢ়াই নি উন্নতিৰ সপোন ৰচিব পাৰিব ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন শৈক্ষিক কাৰ্যক্ৰম নীতি শিক্ষা পাব পৰা চিনেমা চিৰযুগমীয়া গান খেলা ধূলা পৃথিৱীৰ বিভিন্ন ধৰণৰ বা বাতৰি খা খবৰ আদি ল'ব পাৰি ইণ্টাৰনেটৰ এইবোৰ সুবিধাক মিঠা সুবিধা বোলা হয় আনহাতে ইণ্টাৰনেটৰ বহু অসুবিধাও আছে ইণ্টাৰনেটৰ নতুন প্ৰজন্মক কিতাপৰ জগতখনৰ পৰা খেলা ধূলা জগতখনৰ পৰা সাহিত্য সংস্কৃতিৰ পৰা বহু পৰিমাণে আঁতৰাই আনিছে তদুপৰি ইণ্টাৰনেটৰ জৰিয়তে বহুতো ভুৱা বাতৰি প্ৰচাৰ হয় এনেবোৰ ভুৱা বাতৰি সমাজৰ ভয়ানক সমস্যাৰ সৃষ্টি কৰাৰো উদাহৰণ আছে গতিকে কোনেও যেন ইণ্টাৰনেটৰ পৰা এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে সীমিতভাৱে আৰু সচেতনতাৰে ব্যৱহাৰ কৰিব লাগে ইণ্টাৰনেটৰ এনে সুবিধাবোৰক তিতা অসুবিধা বুলি গতিকে সেইটো এটা গ'ল আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো লেচনৰ ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা এইটো হৈছে আমাৰ 7 নম্বৰ ইণ্টাৰনেটৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণভাৱে ধাৰণা এটি দিবলৈ গৈ লেখিকা ডক্টৰ প্ৰণয় দত্তই এই গল্পটিৰ নাম ইণ্টাৰনেটৰ তিতা মিঠা ৰাখিব বুলি ধাৰণা কৰিলে পৃথিৱীৰ সকলো বস্তুৰে ভাল বেয়া দুটা দিশ আছে লেখিকা ডক্টৰ প্ৰণয় দত্তই নিজেই ইলেক্ট্ৰনিক মাধ্যমৰ হোৱা হেতুকে সেই মাধ্যমৰ সুবিধা অসুবিধা দুয়ো দিশতে তেওঁ জ্ঞাত চোৱা ইণ্টাৰনেটৰ বহুল প্ৰসাৰ তথা উপযোগিতাই মানুহৰ শ্ৰম লাঘৱ কৰি থাকোঁতে বিভিন্ন বতৰা দিবলৈ সক্ষম হৈছে কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ নজনাৰ বাবে বহু লোক বিশেষকৈ ছাত্ৰ সমাজৰ বিভিন্ন ক্ষতিৰ মুখামুখি হোৱা দেখা গৈছে বৰ্তমান যুগত ইণ্টাৰনেটৰ প্ৰভাৱটোৱে বৰকৈ অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে হয়নে নহয় গতিকে তোমালোকেও এনি টাইম ফোন চাই নাথাকিবা যিখিনি দৰকাৰী বস্তু যিখিনি ভাল আছে ইয়াতে কৈছে নহয় মিঠা আৰু তিতা গতিকে তোমালোকে মিঠাখিনিহে ল'বা তিতাখিনি কিন্তু নল'বা তাৰে পিছত পেৰেগ্ৰাফ চেঞ্জ কৰি এইখিনি লিখিবা যে
এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। একদম সঁচা কথা। সূৰ্য সৰ্বশক্তিৰ আধাৰ সূৰ্যৰ তাপ আৰু পোহৰ নথকা হ'লে এই ধৰাত জীৱ আৰু উদ্ভিদকুলৰ একো অস্তিত্ব নাথাকিলেহেঁতেন। আকৌ ইয়াৰ বিপৰীত ফালে সূৰ্যৰ উত্তপ্ত তাপ জহকালি আমি বাটলৈ ওলাব নোৱাৰোঁ। ঠায়ে ঠায়ে মানুহ তথা জীৱ জন্তুৰ লগতে গছ লতিকায়ো মৃত্যুৰ মুখত পৰে। একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। মিঠা সুবিধাসমূহে মানৱ সভ্যতাই উন্নতিৰ জখলাত আগবাঢ়ি গৈ উন্নতিৰ সপোন ৰচিব পাৰিব। অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব। এই ক্ষেত্ৰত পূৰ্বমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যাব যেতিয়া সেই বেয়া দিশ তথা কুব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ সকলোৱে দৃঢ় প্ৰতিজ্ঞ হ'ব। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ জৰিয়তে বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও জানিব পাৰি। মনোৰঞ্জনৰ বাবে নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাও উপভোগ কৰিব পাৰিব। মুঠতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত জ্ঞান আৰু খা খবৰৰ বাবে ইণ্টাৰনেটৰ সুবিধা অপৰিসীম। গতিকে এইখিনি হৈছে আমাৰ এইটো লেচনৰ গোটেইখিনি এনচাৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা, নহ'লে ভিডিঅ'টো চলি থকা সময়তো লিখিব পাৰিবা, অসুবিধা নাই। তাৰে পিছৰটো চাবা 8 নম্বৰ কুৱেশ্যনটো। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠ্যৰ আধাৰত বুজাই লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইণ্টাৰনেট এইটো তিতা মিঠা লেচনটো বৰ ইম্পৰ্টেণ্ট লেচন দেই, তোমালোকে অলপ গুৰুত্ব দিবা। অকল যে পৰীক্ষাত আহিলেই ইম্পৰ্টেণ্ট সেইটো নহয়, কিছুমান বস্তু আমি জানিবও লাগে। কিতাপৰ শিক্ষাখিনিয়ে আমাৰ সম্পূৰ্ণ জীৱনৰ শিক্ষা নহয়, বাহিৰৰ শিক্ষাখিনিও লাগিব। চোৱা, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত অধিক প্ৰভাৱ পেলাব পাৰে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণতে দৈনন্দিন জীৱনত কৰিবলগীয়া বহুতো কাম কাজ, খেলা ধূলা ইত্যাদি বিভিন্ন ধৰণৰ প্ৰয়োজনীয় কৰ্মৰ পৰা বিৰতি ৰাখে। সাধাৰণতে আজিকালিৰ ছাত্ৰ ছাত্ৰীয়ে ইণ্টাৰনেটত গেম খেলি আনন্দ পায়। একদম এইটো আৰু য'তে ত'তে ৰাস্তা ঘাট সকলোতে দেখা পোৱা যায়। মোবাইল লৈ তলফালে একদম থোপ বান্ধি ল'ৰাবিলাক বিশেষকৈ বেছিভাগ এই ইণ্টাৰনেটৰ প্ৰভাৱত ল'ৰাবিলাকে বেছিকৈ ধ্বংস হোৱা দেখা গৈছে। কমেণ্ট কৰিবাচোন কোনে কোনে ভিডিঅ'ত গেম খেলি থাকা, এতিয়াৰ পৰাই বাদ দিয়া আৰু। চোৱা, ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ একেবাৰেই কমি যায়। কোনো ধৰণৰ অনুষ্ঠানত উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ কোনো ধৰণৰ অনুষ্ঠান উৎসৱত আজিকালি ল'ৰা ছোৱালীয়ে ভাগ ল'বলৈ উৎসাহ নেদেখুৱায়। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকু আৰু মগজুৰ যথেষ্ট ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ ফলত আপোনজনক মাত এষাৰ দিবলৈ তেওঁলোকে পাহৰি যায়। ইণ্টাৰনেট সংলগ্ন মোবাইল চাই যাওঁতে বহুতো পথ দুৰ্ঘটনাও হৈছে। একদম সঁচা কথা। বহু সময়ত ইণ্টাৰনেটত ভুৱা বাতৰিৰ প্ৰভাৱত সমাজত নানা সংঘৰ্ষ হোৱাৰ দেখা গৈছে। গতিকে আমাৰ আজিৰ কুৱেশ্যনখিনি শেষ। তাৰে পিছত চোৱা, ভাৱ বিষয়ক বাক্য ৰচনা। এইখিনি তোমালোকে বনাই লিখিব পাৰা, নহ'লে ময়ো বনাই দিছোঁ, এনেকৈও লিখিব পাৰা। চোৱা, বাক্য ৰচনা। চিনাকি অচিনাকি, অলিক সপোন, নাকে মুখে পৰীক্ষা নিৰীক্ষা। ইয়াৰ পৰা পৰীক্ষাত এটা আহিব। চোৱা, চিনাকি অচিনাকি। ইণ্টাৰনেটৰ জৰিয়তে চিনাকি অচিনাকি বহুতো লোকক লগ পোৱা যায়। অলিক সপোন, ভালদৰে পঢ়া শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলিক সপোন লেখীয়া। তুমি যদি ভালদৰে লেখা পঢ়া নকৰা, তুমি অকল সপোন দেখি থাকিলেই নহ'ব, এইটো হ'ব অলিক সপোন, যিটো তুমি কোনোদিন সাৰ্থকত পূৰণ কৰিব নোৱাৰা। নাকে মুখে, বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি গুজি যাবলগীয়া হয়। এইটো একদম সঁচা কথা। আমি যেতিয়া স্কুললৈ যোৱাৰ সময় হয়, খৰধৰকৈ নাকে মুখে সোমাই
এগৰা ভাত খাই যোৱা যায় হয়নে সেইটোৱে কৈছে বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে মুখে এমুঠি বুজি যাবলগীয়া হয় তাৰে পিছতো চোৱা পৰীক্ষা নিৰীক্ষা ইণ্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে কি আছিল বাক্য ৰচনা তাৰে পিছত চোৱা অৰ্থ লিখা এইটো ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা পৰীক্ষাত আহিব মনোযোগ দি চাবা ক্ষতি মানে হৈছে নাশ ধ্বংস হানি অনিষ্ট বিজুতি মানে যন্ত্ৰ আদিত ওলোৱা বেমাৰ গুণাত গথা চিন্তা চৰ্চা উদাস অনুৰাগহীন পুঞ্জীভূত সঞ্চিত গতিকে আমাৰ কুৱেশ্যন শেষ মই কেইটামান ভিতৰুৱা কুৱেশ্যন তোমালোকৰ লগত আলোচনা কৰিম এইখিনিও ইম্পৰ্টেণ্ট ইণ্টাৰনেটৰ তিতা মিঠা পাঠ্যৰ ৰচক কোন ইণ্টাৰনেটৰ তিতা মিঠা পাঠ্যৰ ৰচক হ'ল ডক্টৰ প্ৰণয় দত্ত ডক্টৰ প্ৰণয় দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ এই বিষয়ত PhD ডিগ্ৰী লাভ কৰিছিল ইণ্টাৰনেটক চমুকৈ কি বুলি কোৱা হয় ইণ্টাৰনেটক চমুকৈ নেট বুলি কোৱা হয় মই কৈছিলোঁ নহয় যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চোৱা ভাইৰাছৰ সম্পূৰ্ণ ৰূপটো কি ভিজুৱেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চাইজ কুঁৱলীৰ বান্ধৱী শ্বেৰনে ক'লৈ পঢ়িবলৈ গৈছিল কুঁৱলীৰ বান্ধৱী শ্বেৰনে মস্কোলৈ পঢ়িবলৈ গৈছিল তাৰে পিছৰ কুৱেশ্যনটো চোৱা কুঁৱলীয়ে কি ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈছিল কুঁৱলীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ উদগ্ৰীৱ হৈ পৰিছিল কিহৰ সমষ্টিয়ে ইণ্টাৰনেট হৈছে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি ইণ্টাৰনেট তাৰে পিছতো চোৱা ইণ্টাৰনেটত পোৱা উৰা বাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল বিদ্যালয়ৰ ময়ূৰী বাইদেৱে শাবানা বাইদেউৰ পৰা উপদেশ পাই কুঁৱলীয়ে কালৈ ইমেইল কৰিলে তাইৰ সকলো বন্ধু বান্ধৱীলৈ তো কুৱেশ্যন আমাৰ এইখিনিয়ে আছিল আজিৰ কুৱেশ্যন গতিকে আমি ভিতৰুৱা কুৱেশ্যন আলোচনা কৰিলোঁ মুঠ 9টা আৰু যিখিনি অনুশীলনী কুৱেশ্যন আছে গোটেইখিনি আজি আমি এইটো ক্লাছত আলোচনা কৰি শেষ কৰিলোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 10ৰ মেথছ ছ'চিয়েল ছায়েন্স যিসকলে এইটো ভিডিঅ' চাই আছা আশা কৰিছোঁ প্লে'লিষ্টত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ এই চেনেলত বিজ্ঞানৰ সমাজ বিজ্ঞানৰ তাৰপিছত ইংলিছ গ্ৰামাৰ মেথছ গোটেইখিনি একদম সহজ ভাষাত তোমালোকক শিকাই দিছোঁ তোমালোকে ভিডিঅ'বোৰ চালে আৰু টিউশ্যনত যোৱাৰ একো প্ৰয়োজনেই আহি নপৰে গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ আজিলৈ ইমানতে সামৰিছোঁ